তেজপুৰত পাৰ্ভ আৰু কেনাইন ডিষ্টেম্পাৰ যোনটো খুব ডেডলি এটা ডিজিজ হয় ডগৰ কাৰণে তেজপুৰত ইমান হৈ আছে টিল ডেট আপোনালোক যদি হস্পিটেল ভিজিট কৰে গম পাব ডেইলি বেচিছত 15টাৰ পৰা 20টা কেছেছ ট্ৰিটমেণ্ট হৈ আছে আৰু তাৰোপৰি আমিও বহুতটা ৰাস্তাৰ তেনেকুৱা কেছেছ হেণ্ডেল কৰি আছোঁ তাৰ পৰা ছাৰ্ভাইভেল ৰেট খুবেই কম আৰু এইটো মেইনলি ডিপেণ্ড কৰি সিহঁতৰ ইমিউনিটিৰ ওপৰত আৰু 1 বছৰতকৈ কম বয়সৰ কুকুৰক বচোৱা খুবেই টান কাৰণ সিহঁতৰ ইমিউনিটিটো খুব কম থাকে তো ভেকচিনেশ্যনৰ এৱাৰনেছটো যাতে চবকে থাকিব লাগে নিজৰ পেটছকে হওক বা নিজৰ কমিউনিটি ডগছক ভেকচিনেশ্যন কৰাটো সিহঁতৰ কাৰণে ছেফ হৈ থাকে আৰু আপোনাৰ যদি আপুনি কমিউনিটি ডগছক ভেকচিনেশ্যন কৰায় তেতিয়াহ'লে আপোনালোকৰ নিজৰ পেটটোও সুৰক্ষিত হৈ থাকিব তো সেইটোৰ বিষয়ে সজাগতাটো খুবেই দৰকাৰ আপোনালোক যদি এতিয়ালৈকেও ভেকচিনেশ্যন কৰোৱা নাই সোনকালে ভেকচিনেশ্যনটো কৰাওক আৰু যদি কিবা আৰ্লি চিমটমছ দেখে নিজৰ ডগৰ লগত খোৱা লোৱা এৰিছে অকণমান লেথাৰ্জি হৈ আছে বহি আছে 2-3 দিন হৈছে তো ইমিডিয়েটলি ভেটেৰিনেৰী হস্পিটেলক দেখাব সোনকালে সিহঁতক ডায়েগন'জ কৰক কাৰণ দেৰি হৈ গ'লে সিহঁতক বচাব পৰা খুবেই মুস্কিল হয় আৰু ইয়াক চাওকচোন ট্ৰিটমেণ্টৰ পিছত সি কনফিউজ হৈ গ'ল তাৰ লগত কি হ'ল আৰু কমেণ্ট বক্সত জনাব যদি আপোনালোকে ভেকচিনেশ্যন কৰাইছে নিজৰ পেটক বা আপোনালোক যদি কমিউনিটি ডগছক ভেকচিনেশ্যন কৰাব বিচাৰে কাইণ্ডলি আমাক DM কৰিব বা আমাক ফোন নম্বৰত কল কৰিব